আজি পুৱাতে 9টামান বজাত ঘৰত লাশ উদ্ধাৰ হৈছে। ৰোশনাৰা বেগম নামৰ মাইকীজনী, তেওঁ আৰু তেওঁৰ হাজবেণ্ড ইয়াতে 6 মাহ আনুমানিক 6 মাহমান ধৰি ইয়াতে বেলেগৰ ঘৰত মানে আশ্ৰয় হিচাপে থাকিছে। আৰু এই তেওঁৰ লগত আগতেও পূৰ্বতেও হাজবেণ্ডে বিভিন্ন ধৰণৰ স্থানীয় মতে কোৱা মতে কাজিয়া লাগিছে। ঘৰটো ৰাইজে কোৱা মতে আপোনাৰ শিলচৰৰ পিনে হ'ব পাৰে। আৰু 2 বছৰমান আগতে ৰোশনাৰা নামৰ ছোৱালীজনীক মানে ফটোৱাই কিবা ৰূপ চুপ দি বিয়া পাতিছে। আৰু আপোনালোকে চাইছেই তেওঁলোকৰ গাৰ্জেন যিসকল আছে একেবাৰে নিৰহ, একো ভাল বেয়া একো ভালকৈ বুজিও নাপায়, কথাই ক'ব নোৱাৰে। গতিকে এনেকুৱা নিৰহ পৰিয়ালৰ পৰা তেওঁ বিয়া পাতি ইয়াতে থাকি ইয়াতে কাম বন কৰিছে, মিস্ত্ৰী কাম কৰিছে। আৰু অৱশেষত তেওঁক মানে মাৰি পেলাই ৰাইজৰ সন্দেহ আৰু পৰিয়ালৰ সন্দেহ মানে তেওঁলোকে কোৱা মতে 100% তেওঁৱে মাৰিছে। কাৰণ যোৱা সপ্তাহতো এনেকুৱা মাৰিবলৈ চেষ্টা কৰিছিলে যদিও। গতিকে আজি এই মানুহজন নাই ঘৰত, আজি কেইবাদিন ধৰি হয়তো নাই। এইটো তেওঁলোকে 2-3 দিন ধৰি বোলে দেখাই নাপায় মানুহজনক। 2 দিন ধৰি দেখাই নাপায়, অনুমানিক 2 দিন ধৰি। আৰু লাষ্টটো অলপ গোন্ধ ওলাইছেতো। তো গতিকে ইয়াতে প্ৰশাসন আহিছে আৰু আমাৰ মেজিষ্ট্ৰেট ছাৰ নিজে আহিছে। যদি আমি অসমীয়া পৰিষদৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলৰ ওপৰত আমি এইটো আশা ৰাখিছোঁ আৰু দাবী জনাইছোঁ যাতে এই নিৰহ পৰিয়ালৰ লগত যি অন্যায় হৈছে, যি এটা জঘন্য ঘটনা হৈছে, ইয়াৰ যাতে এটা উচিত তদন্ত তেওঁলোকে কৰি অতি সোনকালে যাতে দোষীক শাস্তি দিয়ে, এইটো আমাৰ সংগঠনৰ পৰা দাবী থাকিব। আৰু আপোনালোকে আহিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। গতিকে অতি সোনকালে এই বস্তুটো মানে শেষ কৰিব লাগে আৰু নিৰহ ব্যক্তিসকল তেওঁলোকে যাতে ইয়াত ন্যায় পায়। অলপ আগতে শুনা পাইছোঁ যাতে মাৰি থৈ গৈছে বোলে মানুহজনক। এইটো নাজানো, কিন্তু আগতে তাৰ হাজবেণ্ডে মাৰিছে বুলি কৈছে। তাৰ হাজবেণ্ডে আগতে তাত আমাৰ ঘৰৰ সন্মুখত আছিলে, তেতিয়া এবাৰ মাৰিবৰ কাৰণে খুজিছিলে ৰাতি। তেতিয়া ধৰক ৰাতি 11টা-12টা বজা হ'ব। তেতিয়া যেতিয়া মই ঘৰত আহোঁ তেতিয়া হাল্লা শুনি পেলাই মই গৈছিলোঁ। যোৱাৰ পাছত মই গৈ পেলাই তাক গিৰিয়েকক ধৰিলোঁ। ধৰাৰ পাছত দেখা পাইছোঁ যাতে ছোৱালীটোৰ দাঁত এখন ভাঙি দিলে আৰু মাৰপিট কৰিছে, অলপ লৰিব নোৱাৰে ছোৱালীটো। পাছত আমাৰ মাইকীজনী তেওঁলোকে ধৰি পেলাই ঘৰত লৈ গৈছে। লৈ যোৱাৰ পাছত মই চিকিৎসা কৰি পেলাই সুস্থ কৰি পেলাই তেওঁলোকক দিলোঁ। তাৰপাছত হাজবেণ্ডক ধৰিছিলোঁ, ছোৱালী বাপেককো মাতিছিলোঁ। মাতাৰ পাছত তেওঁলোকে গৈছিলে, তেওঁলোকে নিদিয়ে। পাছত শ্বাহেদে আৰু আমচৰে তেওঁলোক গৈছে। গোৱাৰ পাছত মোৰ লগত পূৰা কৰিছে, টকাটকি কৰিছে আনিবৰ কাৰণে। মই তেতিয়া কৈছোঁ নিদিওঁ, তেতিয়া বিচাৰটো সুস্থ বিচাৰটো লাগিব, নহ'লে আমি পুলিচক দিম। তেওঁলোকে পাছত কেনেকুৱা মিলামিলি কৰিছে। ছোৱালীৰ বাপেকে কৈছে যে আগৰ পৰা বোলে 2-3বাৰ এনেকুৱা হৈছে। তেওঁলোকে পইচা লৈ পেলাই বোলে ছোৱালীৰ হাজবেণ্ডৰ লগত মিলামিলি কৰি মানে তেওঁলোকে মিলামিলি কৰে বোলে। মিলামিলি কৰি পেলাই এই মানুহজনে এনে চিধা, হাজবেণ্ডৰ নামটো নাজানো, এনে আপোনাৰ চিলডিয়ে বুলি ডাক মাতে। সেইটোতো আমি ক'ব নোৱাৰিম তাৰ ঘৰটো, সেইটোতো আমি ক'ব নোৱাৰিম কি কাৰণত মাৰিছে। আমি জনামতে 6 মাহ ধৰি আমিহে চিনি পাওঁ। আমি গম পাইছোঁ বেলেগ মানুহে মানে ফোন কৰিছিলে, আমি আহি দেখা পাইছোঁ 100 মানুহ লগতে ইয়াত গোট খাই আছে। সেইটো আমি ক'ব নোৱাৰিম বিয়া পাতাটো। আমি নিজে খবর ধন্যবাদ আছি। কোন জামাই মারছে এই মহিউদ্দিন কি রহিজুদ্দিন, মৃত ছোৱালীজনী আপোনাৰ জীয়েক। এই জয় ঘৰটো জানি না বিয়া নিয়ে দিছে, হেরা মিলাই কয়েকজন দিছে। আমি না হরছি দিতাম না, আমি বিদেশি মানুষ, আমি জানি না, আমি দিতাম না। আমার লগে লিখে হনর সিলেটে রগল দিছে। আমসরা কইছে যে পয়সা করে লইয়া দিলাম সুবিধা মতে, বুঝুন। বাদে আমসরা বাটে বাদে গিয়া দিছে। আর 2জন শেয়ার হইয়া সেরিও গেছে, তার কথা গিয়া বাদে বিয়া বসে আমি দিছি না। এইটুরি আমি তাৰমানে ছোৱালীজনী আপোনাৰ যে মারছে বাদে সেরি মারে যে কালি আগজরে আছে যে আগজরে বেড়ি লগে ওহরে ভাও এটা সেরি কদিকে সেরি খালি মারে মারিয়া এমনি করছে।
আগজরে নিবি একজন না মানে পরকীয়াৰ সন্দেহ না আইব আগজনের নাম কি কদর আচ্ছা ছোৱালীজনীৰ নাম কি হ্যাঁ চারিজনের নাম এই রসুনার ব্যাপার যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।